প্ৰিয় দৰ্শক, এডভান্টেজ আসামৰ যোগেদি বৰ্তমান চৰকাৰখনে আমাক দেখুওৱা সপোনৰ ৰাজ্যৰ পৰা যদি ঘূৰি আহিছে, তেতিয়াহ'লে দুটামান কথা আমি ক'ব খুজিছোঁ। লগতে চৰকাৰখনকো অনুৰোধ জনাব খুজিছোঁ। আমাৰ দৰে সাধাৰণ লোকসকলে বিচাৰিছোঁ যে অনাগত 2 বছৰৰ পিছত চৰকাৰে আৰু কাকো আঁচনিৰ নামত 1250 টকা দিব নালাগে। এইকাৰণে দিব নালাগে, অসমৰ প্ৰতিগৰাকী লোক আত্মনিৰ্ভৰশীল হ'ব। এই কথাটো ক'ব পাৰিবনে যে 2026 বা 27 চনৰ পিছত আৰু অৰুণোদয় আঁচনি কাকো দিয়া নহয়? ক'ব পাৰিবনে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে সুৰা বিক্ৰীৰ কাৰণে চৰকাৰে আৰু কোনো সীমা ধৰি দিব নালাগে? মনত আছে নহয়, প্ৰতি জিলাত কিমান লিটাৰ সুৰা বিক্ৰী কৰিব লাগিব বিভাগে ধৰি দিছিল। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিব পাৰিবনে যে আৰু কোনো শিক্ষকে আমৰণ অনশনত বহিব নালাগে? অংগনবাদীৰ সহায়িকা কৰ্মী বা মধ্যাহ্ন ৰান্ধনীসকলে আৰু আন্দোলন কৰিব নালাগে? তেওঁলোকৰ চাকৰিবোৰ নিয়মীয়া হ'ব, তেওঁলোকে মাহত আৰু 1000 টকাত এনেকে খাটি থাকিব নালাগে? ক'ব পাৰিবনে অসমৰ স্বাস্থ্য খণ্ডৰ লগত জড়িত লোকসকলে আৰু আন্দোলনত নামিব নালাগে? ক'ব পাৰিবনে অসমৰ সাধাৰণ জনতাৰ জনমূৰি আয় বৃদ্ধি হ'ব? এটা কথা কৈছোঁ দৰ্শকসকল, বৰ্তমান অসমৰ জনমূৰি আয় মাহে 10,000তকৈও কম। আৰু ক'ব খুজিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, এই দুদিন আমি বৃহৎ পুঁজিপতি গোষ্ঠীৰ মুখত কেৱল লাখ কোটিৰ কথাই শুনিলোঁ। অনুৰোধ কৰিব খুজিছোঁ, অসমত বিগত 8 বছৰত বন্ধ হোৱা প্ৰায় 2 লাখতকৈ অধিক ক্ষুদ্ৰ মজলীয়া উদ্যোগীসকলক বিশেষ সহায় কৰিবনে? এই যে এছকাৰ্ট বেংকটো বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে, এইটো মুকলি কৰিব পাৰিবনে? আৰু 2024 চনৰ এটা কথা কওঁ, ৰাজ্যত দাৰিদ্ৰতা আৰু কৰ্মহীনতাৰ বাবে 3 শতাধিক লোকে আত্মহনন কৰিছে। মানে অনাগত সময়ত দাৰিদ্ৰতা বা কৰ্মহীনতাৰ বাবে এনেকুৱা আৰু কোনেও পথ ল'বলগীয়া নহয়। এই কথাটো আপুনি নিশ্চিতি দিব পাৰিবনে? দেশৰ ভিতৰতে দৰিদ্ৰতাৰ স্থানত আমাৰ ৰাজ্যৰ স্থান হ'ল 28। 2 বছৰ পিছত আৰু 28ত থাকিব নালাগে, কথাটো ক'ব পাৰিবনে? ৰাজ্যৰ কৃষি বিপণন বা পৰিবহণ বিভাগকে ধৰি একাধিক বিভাগত কৰ্মীসকলক স্বেচ্ছাই অৱসৰ দি থকা হৈছে। স্বেচ্ছাই দিছে তেওঁলোকক। বহুতে দৰমহা পোৱা নাই, দৰমহা নোপোৱাৰ বাবে ৰাজপথত নামি আছে, আন্দোলন কৰি আছে, ধৰ্ণাত বহি আছে, প্ৰতিবাদ কৰি আছে। তেওঁলোকৰ কি হ'ব? আৰু আপোনালোকে যে বৃদ্ধসকলক পেঞ্চনৰ নামত 250 টকা দি আছে, সেই 250 টকা কেতিয়াবা বাঢ়িবনে? অনাগত সময়ত বাঢ়িব পাৰেনে? আমি দিকে বিভক্তে আশা কৰোঁ অনাগত 2 বছৰৰ পিছত অসমত আৰু এইবোৰ সমস্যা নাথাকিব। বিনিয়োগকাৰীসকলক যথেষ্ট সুবিধা প্ৰদান কৰা হৈছে। এনেকুৱা হৈছে যে 5 টকাত 1000 লিটাৰ পানী দিব, 1 টকাত মাটি। অথচ অসমৰ 15% কৃষি পথাৰত এতিয়াও পানী যোগান কৰিব পৰা নাই। বিভিন্ন ধৰণে সুবিধা দিয়া হৈছে বিনিয়োগকাৰীসকলক। গতিকে বিনিয়োগকাৰীৰে আমাৰ অসমখন ভৰি পৰিছে। অনাগত 2 বছৰৰ ভিতৰত অসমখনৰ অৱস্থা উভৈনদী হ'ব। সেয়ে কৈছোঁ 2 বছৰৰ পিছৰ কাৰ্যসূচীবোৰ ঘোষণা কৰক। কাৰণ আপোনালোকৰ চৰকাৰখনেতো 2047 চনত কি হ'ব এই কথাবোৰো কয়। গতিকে 2 বছৰ বা 3 বছৰ পিছৰ কথাটো আজি কিয় ক'ব নোৱাৰিব? ৰাজনৈতিক লক্ষ্য সন্মুখত নাৰাখি বাস্তৱসন্মতভাৱে কথাবোৰ কওক, তেতিয়াহে আমি বিশ্বাস কৰিম। প্ৰিয় দৰ্শক, নিজে যাওক, এইখন হ'ল অসমীয়া প্ৰতিদিন। অসমীয়া প্ৰতিদিন আজি বাতৰিবোৰ পঢ়িয়ে ভাল লাগিছে যে অসমত 3 লাখ কোটি টকাৰ হ'ব কাম, মানে গাডকাৰীয়ে কৈছে। আনহাতে ৰাজ্যৰ আভ্যন্তৰীণ জলপথৰ ৰূপান্তৰৰ বাবে কেন্দ্ৰই বিনিয়োগ কৰিব 4,800 কোটি টকা, সোণোৱাল ডাঙৰীয়াই কৈছে। কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ উন্নয়নৰ বাবে কৰা কামবোৰো যদি বিনিয়োগ হিচাপে ধৰা হয়, এই বিনিয়োগৰ সংজ্ঞা আৰু নতুনকৈ আমি চিন্তা কৰিব লাগিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আশা আছিল যে অসমত 1 লাখ কোটি বিনিয়োগ হ'ব, এইটো তেওঁলোকে ভাবিছিল, কিন্তু এতিয়া তাতকৈ বহুত বেছি ওপৰলৈ গ'ল। এতিয়া ৰাজ্যৰ উন্নয়নত ব্যয় হ'ব 4,91,500 কোটি টকা। তাৰ উপৰি কিমান ভাল খবৰ চাওক, শুনিবলৈ ভাল লগা যে অসমত আদানী গোষ্ঠীয়ে বিনিয়োগ কৰিব 50,000 কোটি। অসমত ৰিলায়েন্সে বিনিয়োগ কৰিব 50,000 কোটি টকা। কিমান ভাল লগা কথা চাওকচোন। মানে ৰিলায়েন্স আদানী আগতে বিনিয়োগ কৰা নাছিল নেকি? এই যে এয়াৰপৰ্ট আদানীক লৈছে, এইবিলাক নহয় নেকি? এই যে ৰাজ্যত শতাধিক ৰিলায়েন্স মানে এই শ্বপিং মলবোৰ আছে, সেইবিলাক কি নতুনকৈ আৰু হ'ব? নতুনকৈ আপোনাৰ ৰিলায়েন্সে পানীৰ ফেক্টৰী এটা খুলিছে। অসমৰ থলুৱা উদ্যোগীসকলৰ কি অৱস্থা হ'ব নিজেই চিন্তা কৰক। যিসকলে পানী বিক্ৰী কৰি খাই আছিল, পানীৰ বটলবোৰ বিক্ৰী কৰি খাই আছিল, মানে তেওঁলোকে কি? আৰু শুনিছোঁ ৰিলায়েন্সে হেনো জোখতকৈ অকণমান বেছিকৈ পানী দিছে। আৰু এইখিনিতে মনত পৰে ৰিলায়েন্সৰ জিঅ'ৰ সময়লৈ। জিঅ'ত ফ্ৰী দিছিল আৰু তাৰপিছত কি হ'ল? 28 দিন গুচি কেনেকৈ 26 দিনত এটা মাহ পৰিণত হয়, এই কথাবোৰ আমি নকলেও আপোনালোকে বুজে নিশ্চয়। গতিকে এনেকুৱা সপোন দেখুৱাই এওঁলোকে আচলতে কি কৰিব খুজিছে? এই কথাবোৰ অসমৰ সচেতন ৰাইজে চিন্তা কৰক। যি কয় তাকে নুশুনিব। আচলতে কি হয়,
পুঁজিপতিৰ ওচৰত আত্মসমৰ্পণ কৰি এওঁলোকে সকলোবোৰ সম্পদ পুঁজিপতিক গতাব খুজিছে আৰু পুঁজিপতিয়ে যেনেকৈ চলাই অসমখন হয়তো এনেকুৱা হ'ব যে গোটেই সামগ্ৰিক ব্যৱস্থাটোৱে ব্যক্তিগত খণ্ডই পৰিচালনা কৰিব নামতহে চৰকাৰ থাকিব গতিকে কথাবোৰ নিজেই চিন্তা কৰক ধন্যবাদ